যাও আজি IPL 24-ৰ ৭০তম মেচ বৰ্ষাপাৰা ষ্টেডিয়ামত অলপ সময় পিছত খেলিবলৈ গৈ আছে আজি KK আৰু ৰাজস্থান ৰয়েল মাজত আমি KKRক ছাপোৰ্ট কৰি আছো। অৱশ্যে অসম সন্তান আমাৰ গৌৰৱ ৰিয়ান পৰাগে ভাল খেলিব লাগে সেইটো আমি কামনা কৰিছোঁ, কিন্তু আমি KKRৰ বিগ ফেন হিচাপে আমি KKRক ছাপোৰ্ট কৰিবলৈ গৈ আছো। এনেদৰে বহু প্ৰত্যাশিত ৰাজস্থান ৰয়েলছ আৰু KKRৰ মাজত যিখন টাটা IPL ৭০তম মেচ আছিল, বৰষুণে আকৌ এবাৰ ভেদি পতালি কৰিলে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা দূৰ দূৰণিৰ পৰা হাজাৰ হাজাৰ ক্ৰিকেট ফেন্স আহিছিল খেলখন উপভোগ কৰিবলৈ, কিন্তু দুৰ্ভাগ্যবশতঃ বৰ্ষাপাৰাৰ বৰষুণে আকৌ এবাৰ ক্ৰিকেট অনুৰাগীৰ আশাত চেঁচাপানী ঢালি খেলখন ভিদি পতালি কৰিলে। গতিকে এইখিনিতে এটা কথা সেইটো উল্লেখ কৰিব লাগিব, প্ৰত্যেক বছৰে এই বাৰিষাৰ কালত এই বৰ্ষাপাৰাৰ ষ্টেডিয়ামত কিয় খেলবোৰ শ্বেডুল কৰা হয়, গতিকে আগন্তুক দিনত যাতে SCA এই ৱেডাৰ ৰিপৰ্ট চাই বা বৰ্ষাপাৰাত অন্ততঃ খেলবোৰ বৰষুণ নোহোৱা বতৰত খেলবোৰ যাতে পাতে তাৰ কাৰণে আমি দৰ্শকে এইটো SCAক অনুৰোধ জনাইছোঁ, অসম চৰকাৰক অনুৰোধ জনাইছোঁ, BCCIক অনুৰোধ জনাইছোঁ। বৰষুণে মেচখনত ভিদি পতালি কৰাৰ পিছত দৰ্শকৰ হেতাৰ পৰা ঘৰলৈ যাবলৈ এতিয়াও বৰষুণ দি আছে।